এইফালে এডি ভাগ ধুনীয়াকৈ পানী চানি মাৰি চিকচিকা কৰি ল'লো পুৱাই মানে একদম ৰেডি এডি ভাই পুৰা গুড কণ্ডিশ্যন আছে প্ৰথমে প্ৰণাম এটা কৰিলো কৃষ্ণ কৃষ্ণ বুলি জয় বাবা বিশ্বকৰ্মা চলো हेलो गाइस नमस्कार वेलकम टू माय चैनल एडी ब्लॉग दरके के जिदे मेरा नाम अजित है গতিকে আজি আকৌ এটা নতুন টেষ্ট নতুন মজা ভিডিও হ'ব গৈ আছে মানে বহুত দিন ভিডিও দিয়া না আপোনালোক মানে অলপ মিস কৰি আছো মানে বিৰাট সৰ্দি জ্বৰ কাহ মানে একদম মাত মানে একদম বেলেগ হৈছে নাকেদি মানে এনেকুৱা পানী ওলাইছে মানে জলসিঞ্চন বিভাগৰ পানী ওলোৱা দেই এনে তলমুৱা কাঠে টিপ কে ওলাই আকৌ কেতিয়াবা টিপ কে ওলাই মানে পানী ওলোৱা ষ্টাইলটো অলপ বেলেগ আৰু কাহ মালি নহয় এনেকুৱা সাইজৰ মাল ওলাই ভিতৰৰ পাই মানে আপুনি কি ক'ব জানো একদম পুৰা অন্নপূৰ্ণা ঘিউহে ওলাইছি এনে ধৰণৰ ষ্টাইল লাগিছে যি নক ৰাইজ আজি আকৌ নতুন মানুহৰ সৈতে ক'ত কেনেকৈ যায় গতিকে আপোনালোকে ইমান মৰম চেনে দিয়াৰ বাবে বহুত ধন্যবাদ আৰু এইফালে গুড মৰ্ণিঙৰ লগতে আপোনালোকক দেখাই দিলো শিলপুখুৰীৰ পৰা যিখন বামুণী মৈদাম ব্ৰিজ এনে ধৰণৰ বৰ্তমান অৱস্থা মানে মাছ ধৰোতে বেৰা আৰু দুই কাষে ধূলা আৰু তাৰ মাজতে মোৰ ডেকাৰ গাড়ী ফমফমে দৌৰা গতিকে তেনেকৈ দৌৰি আছো যি ন আৰু এইফালে বামুণী মৈদাম হলে প্ৰায় পোষ্টবিলাক হৈছে আপোনালোকে চাই লওকচোন অলপ এইফালৰ পৰা মানে ব্ৰিজখন অলপ জলদি বনি গৈছে আৰু এইফালে পোষ্ট মানে পুৰা খাৰা হৈ গৈছে আৰু আগত এতিয়া পুৰা বিম চিম বনি আছে কিছুদিন পিছত আপোনালোকে লুকটো দেখা পাব ইয়াৰ কি ৰূপ লয় চাই দেখো ऐसा हाल हो गया है गुवाहाटी में रोड का बीच में पोस्ट खड़ा हो गया ধুনীয়াকে ওলাই গ'ল এতিয়া সূৰ্য একদম পুৰা একদম বঢ়িয়া ৰ'দ আহি গৈছে আৰু এইফালে আমাৰ নিউ মেম্বাৰ আমাৰ বাইদেউ আপুনিতো ইউটিউবত ভিডিঅ' চাইছিলে নামটোৱে পাহৰি গ'লো শান্তনা বা শান্তনা দি থাকিলে হ'ল আপুনি ইউটিউবৰ ভিডিঅ' চাই আহি আপুনি আজি 4 দিন নে 3 দিন 4 দিন গাড়ী চলালে আপোনাক কেনেকুৱা লাগিল মোক লগ পাই আৰু এই 4 দিন গাড়ী চলাই আজি এতিয়া বামুণী মৈদামৰ পৰা আমি চলাই আহিলো ক'ৰ পৰা বামুণী মৈদামটো ডাইৰেক্ট আপোনাৰ গুৱাহাটী ক্লাবটো উল্লুবাৰীৰ পৰা আহি আছো এতিয়া আহি গ'লো দিছপুৰ এতিয়া যাম আমি হেভি ৰোড কেনেকুৱা লাগছে আপোনাৰ ভাল লাগিছে ভয় লাগি আছে নেকি অলপ লাগিছে দিয়ক বাইদেউ ঘূৰি মেলি আহি গ'লো কেনেকুৱা লাগিল আজি আপোনাৰ ভালে লাগিছে সঁচাই নেকি কি বেল খুলিব পৰা নাই বেলটো এইটো আপোনাক বান্ধি থৈ দিছো মই ধুনীয়াকৈ টেপি দিব খোলা যাব ঠিক আছে ধুনীয়াকৈ ঘূৰি মেলি আহি পালো খাৰগুলিৰ নাজাৰাটোতো আপোনালোকে দেখিছে আৰু এইফালে আছে নিউ কাষ্টমাৰ গাড়ীত মানে এডি ভাই আজি আকৌ নতুন কাষ্টমাৰ মানে আজিকালি একদম দিনৰ ভাগতো আমাৰ খাৰগুলিৰ দিনতো প্ৰেক্টিছ হৈ থাকে তাতে এইফালে আছে আমাৰ ভাগশ্ৰী মেম আজি 2 দিন হ'ল মেডাম কেনেকুৱা লাগছে 2 দিনত আপোনাৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা 2 দিনত এতিয়া অলপ গাড়ী গৰম উঠি গৈছে অলপ ৰেষ্ট দিছে মানে আমি চাই আৰু মানুহৰো গৰম হৈছে কেনেকুৱা লাগিছে আপোনাৰ 2 দিনত এক্সপিৰিয়েঞ্চ কেনেকুৱা খুব ভাল হয় নেকি আৰু আগলৈ আমি এটা ভাল ৰিজাল্ট ৰাইজক দেখাব লাগিব আৰু নতুন কনচেপ্টত নতুন ভিডিঅ' দিব লাগিব নেকি নেক্সট আপোনালোকক দেখাই থাকিম আৰু কেনেকুৱা মেডাম ক'ত চলাই কি গাড়ী চলাই এইটো পাব গতিকে 2 দিনত আহি গ'লো আমি একদম নুনমাটি খাৰগুলি হয় নে কি মেম এতিয়া নতুন ব্ৰিজ বনাই আছে এতিয়া বামুণী মৈদাম অনুৰাধাৰ ফালে গৈছে নে কি কয় আজি ছেকেণ্ড দিনা মানে ডাইৰেক্ট ৰ'দত ওলাই দিলোঁ চাই লওঁ জামত কেনেকুৱা চলাই বাৰু নোৱাৰিলে মই আছোঁ নে কি মেম ভয় লাগছে নেকি অলপ চাব অলপ জাম আছে অলপ ব্ৰেকটো গম পাইছেনে বাকী আকৌ নহ'লে ব্ৰেকটো মাৰিব ধুনীয়াকৈ ঘূৰি মেলি আহি গ'লো একদম MLA হোষ্টেলৰ পিছফাল আপোনালোকে চাই লওকচোন মানে ঘূৰি আহি আছোঁ আৰু দিছপুৰৰ হ'লে শিকাকৈ ভাগৰি গৈছে এতিয়া পিয়াৰ আহিলে ক'ত মানে চাহ খাম আপোনালোকে দেখাই আছোঁ এইফালে MLA হোষ্টেলৰ পিছফাল MLA হোষ্টেলৰ এইফালে যদি আপোনালোকে আহে গণেশগুৰি চিধা আৰু এইফালে বেলতলাৰ ফালৰ পৰা আহিছে একদম চাহ ক'ৰ পৰা ঘূৰি আহিছে আপুনি তামোলপুৰৰ পৰা আজি চুকুৰালি চাহ খাব তামোলপুৰৰ পৰা ঘূৰি আহিছে মানে ষ্টাৰ কেম্পেইন চুকুৰালি মানে এখন সুন্দৰ ধুনীয়া চাহ দোকান দিছে আৰু একদম জাগাত দিছে মানে য'ত MLA বিলাকে আহি চুকুৰালি ডাইৰেক্ট মানে কি লগ পাব হয়নে নহয় এনেও ভাই আমি অসমৰ মানুহ না আমি এনেও চাহ পাগল গতিকে তামোলপুৰৰ পৰা চাহ খাব আহিছো মানে চাহটো লাগিবই একদম লাগিবই চুকুৰালি বৰ্তমান এতিয়া ঠিকনা ইয়াতে চবে মানে কি ভাইজান কি ক'বা কেনেকুৱা লাগছে এতিয়া চুকুৰালিক পাই চাহ খাই কেনেকুৱা লাগছে পিছে চাহ খাই ভাঙাগড়ৰ পৰা আহিছো হয় নেকি ভাল লাগছে আৰু চুকুৰালি তোমাৰ কি হয় কাকা এতিয়া চুকুৰালি মানে ইমান ষ্টাৰ কেম্পেইন হয়নে নহয় মানে এইবিলাক মন্ত্ৰী বিধায়কৰ লগত ঘূৰি থাকে আৰু চাহ দোকান দিছে মানে তোমাৰ ফিলিংছ কেনেকুৱা লাগছে
মানে এনেকুৱা নহয় যে কৰ্ম ডাঙৰ সৰু একো নাই যিটো কৰ্ম কৰিবই লাগিব চুকুৰালি বৰতো কৰ্ম কৰিবই লাগিব যি চুকুৰালি গুৱাহাটীৰ মাজ মজিয়াত মানে কি চাহৰ দোকান দিছে আৰু কি ধুনীয়াকৈ একদম দোকানত মানুহ পুৰা যথেষ্ট মানে ভিৰ লাগিছে আপোনালোকে আহিব বিচাৰে এইফালে ঘূৰি মেলি এইফালে চাওক এই ভাই বিখ্যাত মানুহবিলাক জাগাত পাই গৈছে মানে মই কষ্ট কৰিব যাব লগা নাই নিজেই লগ পাই গৈছো যাক যেতিয়া লগ পাবলৈ একচুৱেলি বিখ্যাত নহয় এইটো কথা মিছা সকলোৱে বিখ্যাত সকলোৰে কাম বেলেগ বেলেগ কি নহওক বাৰু চবেই নিজৰ নিজৰ কামত বিখ্যাত এনেকুৱা আৰু লগ পাই কিনে আজি ভাল লাগিল ভাই ভাল লাগে ভিডিঅ'বিলাক চাই তোমাৰ মাজে মাজে চাওঁ যদি আপোনালোকে কোনো মানে মোৰ যদি কোনোবা যদি অডিয়েঞ্চ আছে তো প্লিজ তেতিয়াহ'লে এই চেনেলটো এবাৰ ভিজিট কৰিব আৰু চাব আৰু কমেণ্ট কৰিব দেই এইটো আজি মানে আমি বিশেষ ব্যক্তিজন ষ্টাৰ কেম্পেইন আমি ইয়াত আহি উপস্থিত হৈছিলোঁ মানুহটো বৰ্তমান নাই এতিয়া দোকানখন চাওক আৰু এইফালে চাহ এইফালে কাষ্টমাৰ পুৰা ৰখি আছে চাহ খাব ৰখি আছো এতিয়া মানে কি গ'ল ভাত খাব কৈছে অলপ দিন ৱেইট কৰিব লাগিব আপুনি আহিছিল কি দাদা চাহ খাব চুকুৰালি তুমিও খাবা কি খাবা মনো চাহ খাবা বিস্কুট আহি আছে এইফালে গাড়ীত মানুহ ৰখি আছে মানে ইফালে মেইন মানুহজনে নাই আহি আছে ভাত খাই আহি আছে আপোনালোক দেখাই আছো গোটেইখিনি চুকুৰালিৰ নতুন ঠিকনা আৰু চুকুৰালিৰ অলপ কথা পাতো আপুনি মানে এই বাবুক কিবা খবৰ লৈছে চুকুৰৰ দোকানত আৰু এয়া আমাৰ চুকুৰ ভাই এতিয়া অলপ দেৰি কাৰণে কি ভাত খাব হৈছে চুকুৰ ভাই চুকুৰালি মানে চাহ খাব চাহ মানুহ চাহ ভিডিঅ' কৰা চুকুৰালিৰ কাৰণে আৰু শুকুৰবাৰ হাই দিলেহে ভাল লাগিব আৰু বাচ্চা কৈ দিয়ে শুকুৰবাৰ বাচ্চা আপনি খাব চাহ খাবা নেকি ধুবুৰী পৰা আছা ঠিক আছে চাহ খাইফালে মানুহ আছে চাহ খাব আছে পুৰা শুকুৰবাৰ পুৰা ব্যস্ত চাহ বনাব লাগিব তিনিটা এটা ময়ো আছো সেইফালে তিনিটা ধুনীয়াকৈ চাহ মোৰ দুটামান প্ৰশ্ন আছে আপোনাক লৈ কিনে প্ৰশ্ন এটা হ'ল এতিয়া চাওক স্পাইৰেল পটেটো বিখ্যাত আছিল মানস আৰু মনীষা চুকুৰালিদা এইফালে চাব দুটামান প্ৰশ্ন আছে স্পাইৰেল পটেটো বিখ্যাত আছিল মানস আৰু মনীষা এতিয়া চুকুৰালিৰ বিখ্যাত কি হ'ব চুকুৰালিক চাই কিনে খাব আহিব নে খোৱা বস্তুক চাই কিনে চুকুৰালিত আহিব কিবা এটা কি আইটেম হ'ব এইটো স্পেচিয়েল হ'ব আপোনাৰ কিবা এটা স্পেচিয়েল হ'ব চাহ ৰুটি পোলাও ঘুগুনি কি আছে স্পেচিয়েল কিবা খাই আছে কণী বইল আছে আৰু স্পেচিয়েল কি বনাব চুকুৰালি কিবা এটা লাগিব পকৰা আৰু কি বিৰিয়ানী চিৰিয়ানী আহিব নেকি হান্দি বিৰিয়ানী কিবা দম বিৰিয়ানী কিবা এনেকুৱা আছে নেকি চাহটো স্পেচিয়েল হ'ব আৰু একদম চাহটো অলপ বেলেগত মোৰ বেলেগ হ'ব নেকি আপুনি দোকানটো এড্ৰেছটো বলি দিয়ক ইয়াতে এড্ৰেছটো এমএলএ হোষ্টেলৰ লাষ্ট গেট দিছপুৰ লাষ্ট গেট কেম্পেইনিং চুকুৰালিৰ ভিৰ চাওকচোন আপুনি দোকানত এইফালে চাওক এইফালে মানুহ চাওক আৰু এইফালে আপোনালোক গোটেই চাওক আৰু চুকুৰালিত এইফালে চাহ বনাইছে মেইন পইচাটো কথা কৈ দিয়ে ৰাইজক চবে ভিডিঅ' বনাইছে আৰু চবে ধুনীয়াকে পইচাটো চুকুৰালিত দি গ'লে নেকি চুকুৰা পইচাটো কথা কোৱা নাই দেখোন হা কোৱা কিবা এটা পইচা দিব কোনি দিব চুকুৰ কিবা এটা কোৱা চুকুৰ ভাই চাহ কিন্তু সাংঘাতিক টেষ্ট আছে মই যিটো ৰাতিপুৱাৰ পৰাই ৰাতিলৈকে চাহ খাই ঘূৰি ঘূৰি গুৱাহাটীত কিন্তু তোমাৰ চাহটো অলপ মানে বেলেগ টেষ্টি আছে কি কি দিছে কিন্তু পাত্তাটো কি হ'ল তাতে কি দিছে কি নাজানে মানে টেষ্ট কিবাটো এটা টেষ্ট আছে চাহটো বৰ ধুনীয়া টেষ্ট আছে তুমি ইমান ধুনীয়াকৈ ইলেকশ্যন কেম্পেইনিং কৰা মানে হঠাৎ চাহ দোকান ভাবিলে যে কাৰণটো যে অলপ ৰাইজক জনালে ভাল হঠাৎ মানে কি এটা কৰ্ম কৰি খাব লাগিব মানুহৰ সংগ্ৰাম কৰি খাব লাগিব কৰ্মটো কৰিব লাগিব এইটো ভালে কথা যি নহওক বাৰু কিন্তু হঠাৎ যে ইমান চাহ দোকান আহি গ'ল তাকো একদম এমএলএ হোষ্টেলৰ পিছফালে হয় জীৱনত এটা সংগ্ৰাম বেয়া ৰাস্তাত নগ'লে হ'ল কাৰণ কি কৰি খাম বেলেগ ৰাস্তা নাই এইটো ভাল চিন্তা কথা হয় কৰ্ম কৰাটো বেয়া নহয় বেয়া ৰাস্তাত যোৱাত থাকি কিন্তু এমএলএ ইয়াত ডিস্পিউটতে থাকে কি ক'ব এমএলএ চাহ আমাক জনাব নেকি আমাৰ 5 কাপ চাহ দিছোঁ হা থেংক ইউ এতিয়া এমএলএ হোষ্টেলৰ মানুহলৈ আমন্ত্ৰণ কৰিব নাই আমাক 2 কাপ চাহ দিবা ঠিক আছে
চুকুৰ বহুত ব্যস্ত ইমানে ব্যস্ত নহয় এইফালে ৰাইজৰ ভিৰ চুকুৰে নতুনকে দোকান দিছে গতিকে পইচাৰ হিচাপ পাৰি দি চাহ দি আছে আপোনালোকে ধুনীয়াকে আহক আৰু চুকুৰ আলিক অলপ সহায় আগবঢ়াওক চাহ খাওক আৰু ময়ো আহি ঘূৰি ঘূৰি আনি চাহ খাইছোঁ 10 টকা কাৰণ মই এজন যিহেতুকে ব্যৱসায়ী ভিৰত টাইমত ডিষ্টাৰ্ব দিয়াটো মই নিবিচাৰো তো অকণমান সময় ফ্ৰী হৈ লওক তাৰপিছত ধুনীয়াকৈ কথা পাতিম পুৰা ফিট ফাট আছে আজি পুৰা চুকুৰ আলি ফিট ফাট আৰু এইফালে মানুহে হৈ আছে এনেকুৱাকৈ প্ৰফেচনেল হিচাপত চাহ বনাইছিলে নেকি ঘৰত খাইছিল তো সঁচা হৈছো মই এজন ব্যৱসায়ী হিচাপে মোৰো হোটেল আছে চাহৰ মানে ধুনীয়া হৈছে মানে মই গুৱাহাটীত চাহ খাই এজন মানুহ যেতিয়া ইফালৰ পৰা সিফালে ঘূৰি ঘূৰি যেতিয়া লাষ্টত এনেকুৱাকৈ পৰ্দা পথাৰত আহি কিনে এখন চাহৰ হোটেলৰ কথা চিন্তা কৰে নিশ্চয় সেই মানুহজনৰ মানে কিবা এটা নিশ্চয় মানে বিশেষ চিন্তা এটা থাকিব কাৰণ কি কাৰণ ৰাজনীতিৰ পৰা এই চাহৰ হোটেললৈকে এইটোতো জাৰ্ণিটোতো ইমান সহজ নাছিল তো নিশ্চয় কিবা ইয়াৰ আঁৰত কিবা আছে কাৰণটো কি কোনো কাৰণ নাই আমাৰ ব্যৱসায় সংগ্ৰাম কৰি খাব লাগে সেইটোৱে মেইন কথা কৰ্ম জীৱনত এটা সংগ্ৰাম আছে কৰ্মই হৈছে ধৰ্ম গতিকে মানুহৰ যে ৰাস্তাত নগ'লে হ'ল কাম কৰি খালে হ'ল হয় আৰু এটা কথা সুধিম মই আগতেও কৈছোঁ সকলোৰে নিজা এটা কিবা থাকে চব মোৰ হোটেলত সকলোৱে গম পায় মোৰ মিঠাই হওক বা পৰঠা হওক এটা নাম আছে আৰু কেইদিনমান আগতে আমাৰ শিলপুখুৰী তাতে স্পাইৰেল পটেটোৰ মানস মনিচাৰ কিবা এটা মানে সকলোৱে চিনি পাইছিল স্পাইৰেল পটেটো আমাৰ অসমত ভাইৰেল হোৱাৰ কাৰণ সিহঁতে আছিল কিন্তু মোৰ মনত এইটো বহুত ডাঙৰ এটা প্ৰশ্ন আহিছে যে চুকুৰ আলিৰ হোটেলত চুকুৰ আলিক চাই কিনে চাহ খাব আহিব নে চাহ খাই কিনে চুকুৰ আলিক চাব আহিব তো ইয়াৰ মানে কিবা এটা নিশ্চয় থাকিব লাগিব তোমাৰ এনেকুৱা কিবা এটা প্লেনিং আছে নে যে ভৱিষ্যতে তোমাৰ হোটেলৰ কিবা এটা স্পেচিয়েল হ'ব যে যিটো খাই নেকি অডিয়েঞ্চে তোমাৰ তাতে আহিব বা গ্ৰাহক আহিব সদায়তো ধৰাচোন চুকুৰ আলিক চাই কিনে তো চাহ খাব কিছুমানে হয়তো এনেকুৱা হ'ব যে অকল চেল্ফি উঠিব আহিব বা মাত দিব আহিব কিন্তু তোমাৰতো এনেকুৱাকৈ থাকিলে কাম নহ'ব কাৰণ তোমাৰ বিক্ৰীও হ'ব লাগিব তাৰ কাৰণে স্পেচিয়েল কিবা এটাতো লাগিব তো সেই স্পেচিয়েল বস্তুটো তোমাৰ কি হ'ব চাহ হ'ব নে কলা হ'ব হয় তো এইটোৱে এই যিটো নামত বৰ্তমান তোমাৰ দোকানখনৰ নাম কিবা ৰাখিছানে বৰ্তমান টি টাইম উইথ চুকুৰ আলি উইথ মৃদুপৱন ব্লগছ তো তামোলপুৰ এই আৰু মৃদুপৱন ব্লগ আৰু মানে তামোলপুৰৰ পৰা একাপ চাহ খাব আহিছে গতিকে একাপ চাহৰ দাম আৰু চুকুৰ আলিও ফ্ৰী দিছে নহয় চুকুৰ আলি ফ্ৰী বুলি নক'ব ফ্ৰী নহয় মানে ফ্ৰী খোৱা নাই মানে আমি ফ্ৰী দিব কিন্তু 2 একাপ মানুহ ফ্ৰী দিছে নহয় চুকুৰ ভাই 2 একাপ ফ্ৰীও দিছে চুকুৰ আৰু বেলেগ কিবা প্লেনিং আছে নেকি এই দোকানত চুকুৰ ভাই ইতিমধ্যে বহুত মানে চাহত এতিয়া ফেমাছ বুলি আমি গমেই পাইছোঁ মাত্ৰ 2 দিনতে আৰু আজিতো মই টেষ্ট কৰিলোঁ চাহৰ ধুনীয়া এটা টেষ্ট পাইছোঁ এতিয়া কিবা এটা ক'বা নেকি ৰাইজক কি ক'বা সেইটো আপোনালোকে খাইছে আপোনালোকে গম পায় চাহটো কেনেকুৱা লাগিছে গতিকে ভাল লাগিলে আহিব আমাৰ তাত 10 টকাটো ডাঙৰ কথা নাই সন্মানটোহে ডাঙৰ কথা সেইটোতো হয়েই আৰু ইমান ধুনীয়াকৈ মানুহে তোমাক মৰম দিছে বহুত মানুহ মই দেখা পাইছোঁ কোনোবা গাড়ী ভাড়া কৰি আমাৰ তাত আহিছে চাহ জনাইছোঁ তেওঁলোকে মোক 10 টকাটো ডাঙৰ কথা নাই মোক যে মৰম দিলে মোক যে সন্মান কৰিলে এইটো মানুহে চব মৰম নাপায় মানুহে 5,000 টকা মতো খৰচ কৰিছে 10,000 মতো খৰচ কৰি আছে ঠিক আছে ভাল লাগিল এটা ইংলিছত কিবা কৈ দিবা নেকি ৰাইজৰ বাবে ধন্যবাদ জনাম এটা ইংলিছত কিবা কৈ দিবা নেকি তোমাৰ ইংলিছটো বহুতে ফেমাছ আৰু চবে শুনে আজি কৈ এটা কৈ দিয়া তোমাৰ চাহৰ নামতে কৈ দোকানখনৰ নামটো কৈ দিয়া আছে টি টাইম উইথ চুকুৰ আলি এডি ব্লগছ দৰকে কি দিদে মেৰা নাম আছে হিন্দুস্তান আজি মলাকাৰ ব্লগছ ঠিক আছে দাদা কৈ দিলো আৰু তামোলপুৰত নিশ্চয় গ'লে আপোনাৰ দোকানত যাম গোটেই ভিডিঅ' মই চাই থাকোঁ মই জাৰ্ণি কৰি থাকোঁ এতিয়া মই বৰ্তমান কিছুমান খুব ব্যস্ত এতিয়া আপোনাক এৰিলোঁ চুকুৰ বাৰে এৰিলোঁ মৰম কৰি বাই বাই ধুনীয়াকৈ ওলাই দিলোঁ চুকুৰ আলিৰ দোকানৰ পৰা চাহ তাহ খাই আৰু খুব মানুহৰ মৰম পাইছে ভিতৰত ধুনীয়া লাগিলে এতিয়া আমি গৈ আছোঁ MLA ষ্টাইল পিছফালৰ পৰা এয়া হৈছে গুৱাহাটী মহানগৰী যাম আৰু আপোনালোকক ফাৰ্ষ্ট দিনা 2 দিনৰ দিনা আমাৰ মেমৰ ভিডিঅ' দিছিলোঁ গাড়ী চলা না মেম ছেকেণ্ড ডে হাইৱেত দিছিলোঁ আৰু আহি এতিয়া আমাৰ ক্লাছ ফিনিচিং এতিয়া আমাৰ গাড়ী চলি আছে কেইটা বজাত 2:30 চলি আছে দিছপুৰৰ পিছফালে চুকুৰ আলিৰ দোকানৰ পৰা ওলাই দিলোঁ আৰু মেম কেনেকুৱা পাইছে এতিয়া ড্ৰাইভিঙৰ আপোনাৰ ইমান দিন এই যে আৰু মাত্ৰ 3টা ক্লাছ আছে আপোনাৰ हिंदी आपको कैसे लगा ये जो आप मेरा साथ ट्रेनिंग करके और आपको 5-3 दिन टाइम है कैसे लगा आपको मेरा साथ ट्रेनिंग करके अब चला पाए कि नहीं पाया अब तो पहले कार चलाया अभी क्या चलाया लास्ट में मैम के साथ एक जमादार वीडियो होगा कहाँ जाना है किधर जाना है अभी भी पटाना नहीं है नहीं कि मैम बाद में देखा देगा है कि जी নহওক ধুনীয়াকৈ ওলাই দিলো চাহ তাহ খাই চুকুৰ আলিৰ পৰা মানে এতিয়া গৈ আছো ডাইৰেক্ট
ৰাতিপুৱাৰ পৰা এডি ভাই মানে পুৰা পৰি আছে ইয়াতে কিয় পৰি আছে জানে অলপমান মানে তাত ইলেক্ট্ৰিকেল প্ৰব্লেম হৈছে ইলেক্ট্ৰিকেল প্ৰব্লেম হ'লে আপোনালোকে বিভিন্ন ধৰণৰ গাড়ী আহিব লাগিব ক'ত জানেনে আপোনালোকে এইটো GS ৰোড চাই লওক এইটো পেট্ৰল পাম্প অপজিটত এইটো অসম প্ৰফেচনেল একাডেমি তাৰপাছত এইটো গণেশগুৰিৰ পৰা আহক ডাইৰেক্ট সোমাই আহক আমাৰ গণেশ দাৰ দোকানত এইয়া গণেশ অটো ইলেক্ট্ৰনিক ৱাৰ্কাৰ চাই লওক আপোনালোকে আৰু নম্বৰটো আছেনে ইয়াত আপুনি ফোন মাৰি ল'ব যিকোনো গাড়ীৰ প্ৰব্লেম হ'ল ভিভ' শ্ব'ৰুম আছে তাৰপৰা এনেকৈ ডাইৰেক্ট সোমাই আহিব এইটো আমাৰ গণেশ দাৰ ইলেক্ট্ৰিকেল দোকান গণেশ দাই মাৰিছে এছিয়াম জ্বালাই আপোনাৰ অকল এছিয়ামে নহয় অল ইলেক্ট্ৰিকেল প্ৰব্লেম বেটাৰীৰ ইছ্যু হওক আপোনাৰ কি কয় ডাইনামা হওক আৰু মানে ইলেক্ট্ৰিকেল যিমান যি প্ৰব্লেম আছে কি কওক আপুনি কিবা এটা কি আছে আপোনাৰ দোকানত ফেচিলিটি মোৰ ফেচিলিটি সব হৈ যাব ইচিএমৰ পৰা লৈ গাড়ী ইলেক্ট্ৰিকেল কমপ্লিট বস্তু হৈ যাব ডাইনামাৰ পৰা কৈ দিয়ক অলপ পটাপট ৰাইজ অলপ ফাষ্ট কওক এনেকৈ ক'লে মানুহে বুজি নাপাব আৰু ফাষ্ট লাগিব আপোনাৰ এটা বঙালীতে কওকচোন এইখিনিতে আপোনাৰ গাড়ীৰ ইলেক্ট্ৰিকেল সম্পূৰ্ণ ৰিপেয়াৰিং কৰা হয় পাৱাৰ উইণ্ডৰ পৰা লৈ পাৱাৰ ষ্টাৰিঙৰ পৰা লৈ ইচিএম বিচিএম সব ৰিপেয়াৰিং কৰা হয় গতিকে আপোনালোক গণেশ দাৰ দোকানত আহক যদি কিবা ইলেক্ট্ৰিকেল প্ৰব্লেম আছে গাড়ীৰ কিবা প্ৰব্লেম আছে আপোনালোকৰ 1000 টকাৰ প্ৰব্লেমটো 50 টকাটো হৈ যাব পাৰে আহি ইফালে আমি ভাত চাত খোৱা নাছিলোঁ ইফালে ৰূপমে পুৰা খাইছে ৰূপম কেনেকুৱা টেষ্টি খানা দিনত তাৰমানে ৰূপমে এটা স্বভাৱ আছে কি ৰূপমে ক'তনো বাহিৰৰ হোটেলত নাখায় আৰু মাছ মাংস নাখায় বেচেৰাৰ কাৰণে মোৰো আজি হ'ল এইফালে আমি বনাই দিলোঁ পনীৰ চব্জি ধুনীয়াকৈ আৰু আলু বন্ধাকবি আৰু এনেকৈ ধুনীয়াকৈ খানা লৈছোঁ আচ্ছা খানা আজি খাই ল'ম গতিকে আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগছে অলপ মৰম চেনেহ কৰিব গতিকে মৰম চেনেহ মানে বেল বটনটো বজাবলৈ নাপায় ৰাইজ ইমান ধুনীয়াকৈ চবে ভিডিঅ'বিলাক চাইছে যদি বেল বটনটো বজাই নিদিলে অলপ দুখো লাগে যি নহওক কৰোঁ আপোনালোকৰ মৰম আশীৰ্বাদ লৈ আৰু অলপ আগলৈ যাম আজি আৰু বেছি দেৰি নকৰোঁ কি ৰূপম নেক্সট ভিডিঅ'ত লগ পাই আছোঁ কালি ওদালগুৰিত যাম আপোনালোক ধামাকা ভিডিঅ' দিছোঁ বাই বাই জয় শ্ৰীৰাম গুড নাইট